মাৰো হে প্ৰভু এই মাত্ৰ তুমি নাগিন ৰূপ ললা এই মাত্ৰ দেখোন কুকুৰ ৰূপ ললা হে প্ৰভু যোৱা হেৰা হেৰা ক'ত গলা মোৰ যাব হ'ল নহয় ঐ ক'ত গলা বোলো যাওক আকৌ যাব সময় হ'লে কি চিঞৰি মোক চিঞৰিহে যাব পাৰেনি আপুনি অ শুনিছানে তুমি আকৌ সময়মতে দৰৱটো খাবা আকৌ খাম যাওক সোনকালে যাওক যাম আহোঁতে চাওমিন এপেকেট লৈ আহিবা শুনিছা নাই কোৱাচোন সেইদিনাখন যে সেই নাল লগা দীঘল মটনটো লৈ আহিছিলে সেইটো লৈ আহিবাচোন বৰ ভাল লাগে খাই আৰু তুমি অকল সেইটো একে ভাত বনাওঁতেও চুপি থাকিবা চাহ বনাওঁতেও চুপি থাকিবা ইমান ভাল পোৱা নে তুমি সেইটো ভাল লাগে খাই লৈ আহিবাচোন বাৰু ঠিক আছে মই লৈ আহিম বাৰু যাওঁ হয় মানুহজনীক চুমা এটা খাই নগ'লে একদম দিনটো মনটো ভালহে লাগি নাথাকে ইমান গোন্ধাইছে মানুহটো দাঙিয়াটো হেৰা ৰকচোন আপুনি কিনো লাগি থাকে জানো ৰাম একো ন কি মইহে ধৰিছো যাওক আপোনাৰ একদম লাজ চৰম নাইকিয়া দেই যাওক ইমান লাজ চৰম নাইকিয়া ভালো লাগে বজাৰতে চুমাই খাই থবলৈ মায়ে দেখিছে যদি অকণ মানুহটো অকণ মৰম আছে হেৰি নিমখৰ পেকেট এটা লৈ আহিব আনিব নিমখৰ পেকেট আনিব চাওমিন আনিব লাল লগা মটন আনিব আকৌ যাব সময়ত চুমা এটাও খাই থৈ যাব লাজ কৰিবলৈ আহিছে আগতে মোকো আছিলে আমাৰ ৰঙা কাইদেউ মোকো তেনেকৈ চুমা খাই থৈ যায় লাজ কৰিব নালাগে আমি তেনেকুৱা দিনকাল কত পাৰ কৰি আহিছো একদম আৰু লোকৰ বোৱাৰী দেখিছো আৰু দেই গিয়েকে বস্তু আনি দিয়ে বুলি মাকৰ লগত ভাগ কৰি খায় আমাৰ আকৌ একদম বিচনাত কিনো মন্ত্ৰ মাৰে নাজানো আৰু দেই আঁঠুৱা তলত সোমাই মনে মনেহে খায় নাখাওঁ তামোল নাখাওঁ কালি গিয়েৰে চাওমিন আনিছিলে নহয় চাওমিন অকণ দিছিলে নাল লগা মটন অকণ দিছিলে মোক আপোনাৰ এতিয়া নাল লগা মটন খোৱা বয়স নাই সেইবোৰ অকলে খালি কথা ক'বলৈ আহিছ নাল লগা মটন খোৱা বয়স নাই এতিয়া আপোনাৰ তামোলখন খাব মন মাৰলে মনত পৰিছে কথা ক'বলৈ আহিছ চাওমিনখন আনিছানো কেইখন মই বোলো খাবলৈ মন গৈছিলে কাৰণে বোলো লৈ আজিহে খাইছনে তই সদায় খাৱ ৰাতি সদায় খাৱ মই জানো নহয় চব কথা জানো মটন আনিছে এটা মোৰ পৰা লুকুৱাই চব ক তহঁতি মই দেখি আছো থ একদম চব চকু দি থাকিব হা এইটো বয়সত আপোনাৰ এতিয়া মটন খোৱা চাওমিন খোৱা বয়স নহয় ৰূপ দেখি যাব আকৌ গম পাই যাব আকৌ তোৰ ৰূপ দেখিছ পাই কি ৰূপ দেখাবি তই যেতিয়া ৰনাচন্দী মূৰ্তি ল'ম তেতিয়াহে গম পাব আকৌ জানো শাহু বুলি মানি আছো যেতিয়া খং উঠিব শাহু চাহু নেমানিম আকৌ কৈ থৈছো বাৰু ভালে থাকিবি মোৰ লগত দেই মই কিন্তু কৈ দিলো আকৌ মোৰ দুজনীকে বোৱাৰী আছে তোৰ নিচিনা নহয় আকৌ দেই ইমান মুখ নচলাই কথাৰ প্ৰতি ইমান গিয়েকৰ পৰা বস্তু নাখায় কথা ক'বলৈ নাহিবি আৰু 5 মিনিটমান লাগিব মই হেৰি কওঁ এই গৰুজনীক দানাকণ সিজাই থোৱা আছে দি থৈ যাওঁ হ'ব দিয়ক ইমান ভাগৰ লাগিছে তোৰ লগত মই মুখ চুপতি মাৰি থাকিব নোৱাৰো দেই অকণমান জিৰণিহে লোৱা নাই ওপৰত শুনে তলত শুবা তলতে শুনি বাৰু প্ৰভু মই এইভাগ কি আকৌ হে প্ৰভু মই মৰি যাম এইবোৰ বোৱাৰী আকৌ ৰূপ ধৰিম বুলি কৈছিলে এইবোৰ ৰূপেকে ধৰিলে নি হে প্ৰভু তোমাক কাকুতি কৈছা ইয়াৰ পৰা আঁতৰ হৈ যা নাজানো নাজানো বিষয় জানো পূজা মন্ত্ৰ নাজানো কিন্তু আঁতৰি যোৱা প্ৰভু আঁতৰি যোৱা মই কতে মই বোৱাৰীয়ে ৰূপ ধৰিম বুলি কৈছে এইবোৰে ৰূপ ধৰিলে নি জগতৰ বাবে যোৱাটো গুচি এইবিলাকচোন বোৱাৰীয়ে ৰূপ ওলালে হে প্ৰভু কৃষ্ণ মই কতে মাৰো হে প্ৰভু এই মাত্ৰ তুমি নাগিন ৰূপ ললা এই মাত্ৰ দেখোন কুকুৰ ৰূপ ললা হে প্ৰভু যোৱা কৃষ্ণ জগতৰ বাপেক এইবোৰ কেনেকুৱা ৰূপ লৈছা মই নাগিন টকাটো বজাই দিওঁ বোৱাৰীয়ে ৰূপ সলাই জানি এইবোৰ কি ৰূপ লৈছে বাৰু হে বোৱাৰী কিহৰ ইমান মাথা খাবলৈ আহিছে মৰি যাহে প্ৰভু এইবোৰ কিবা বিধান জগত কিবা হৈ গৈছে